আজি আপোনালোকক মই এজোপা কলগছ দেখুৱাম। এই গছজোপা মানৱ দেহৰ কাৰণে ইমানেই উপকাৰিতা ভাবিব নোৱাৰি। এইটো দেখিছে ন, গছজোপা ইমান সুন্দৰকৈ হৈ আছে। মই বহুত কষ্ট কৰি এই গছজোপা উঠাইছোঁ। লগত এতিয়া দুটা পুলি ওলাইছেই, প্ৰায় এয়া দুটা ওলাইছে আৰু এটা সৰু ওলাইছে। বন চন হৈ গৈছে, চিকুণোৱা নাই বহুত দিন, আজি এসপ্তাহ আগত চিকুণাইছিলোঁ। কিন্তু এই গছজোপা হৈছে কলগছ, এজোপা কাচকল। এই কাচকলজোপা মানুহৰ দেহৰ কাৰণে বহুত ভাল। গতিকে আপোনালোকে নিশ্চয় জানেই, আমাৰ অসমৰ প্ৰত্যেকটো জেগাত এই গছজোপা পোৱা যায় আৰু আমি খাবলৈও বহুত সুন্দৰ। তৰকাৰী হওক বা আলুৰ লগত বা এনেকৈ বিভিন্ন ধৰণৰ বনাই পেলাই মানুহে খায়। কিন্তু এই গছজোপাক আমি এতিয়া বহুতে কাচকল খাওঁ, কিন্তু ভাবোঁ এই হ'ব, নাখালেও চলি যাব। কিন্তু খাব লাগে। এইজোপা গছ খালে পেটৰ অসুখৰ পৰা আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পায়। কিন্তু আপোনালোকে কমেণ্টত লিখিবচোন কিহৰ বাবে এইজোপা বেছি ভাল, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এইজোপা দেখিছে ন, সুন্দৰকৈ হৈছে আৰু কেইদিনমানৰ পিছত হ'বগৈ। আৰু এতিয়া লাহে লাহে সৰু পুলি দুটা, এটা তাতকৈ সৰু, আৰু গুৰিত বহুতদিন মাটিও চপোৱা নাই, চপাব লাগিব। এইজোপা দেখিছে ন, পাতবিলাক অলপ ৰঙচুৱা হৈ পৰিছে, বুঢ়া হৈ গৈছে নেকি, সেইকাৰণে এনেকুৱা হৈ গৈছে। আৰু ধুনীয়া চেহেৰা হৈ গৈছে, এতিয়া প্ৰায় উঠিয়ে গৈছে আৰু।